हेलो नमस्कार আপোনালোকে জানে আজি আমাৰ ভাৰতবৰ্ষৰ মাননীয় গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াই অসমত উপস্থিত আছে। তেখেতে আজি ডিব্ৰুগড়ত কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। অসমৰ বাবে আজিৰ দিনটো এক ঐতিহাসিক দিন, কিয়নো ডিব্ৰুগড়ত মাননীয় গৃহমন্ত্ৰী ডাঙৰীয়াই অসম বিধানসভাৰ দ্বিতীয় চৌহদৰ আধাৰশিলা স্থাপন কৰিব, বিধায়ক আৱাসৰো আধাৰশিলা স্থাপন কৰিব আৰু হয়তো ইতিমধ্যে কৰিলে। তেখেতে তাত কেইবাটাও বহুমুখী প্ৰকল্পৰো আধাৰশিলা ৰাখিব আৰু তাৰপিছত তেখেত ধেমাজিলৈ গৈ মিচিং যুৱ মহোৎসৱত অংশ লৈ সন্ধিয়াৰ ভাগত আমাৰ কাৰ্যালয়ত উপস্থিত হৈ এখন উচ্চস্তৰীয় দলীয় বৈঠকত অংশগ্ৰহণ কৰিব। আমাৰ এই সময়ছোৱাত আপোনালোকে মন কৰিছে নিশ্চয়, যোৱা সময়ছোৱাত ইতিমধ্যে কিছুদিনৰ ভিতৰতে আমাৰ সন্মানীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দুবাৰকৈ অসম ভ্ৰমণ কৰি গ'ল আৰু অহা 14 ফেব্ৰুৱাৰীটো তেখেতে পুনৰ অসম ভ্ৰমণলৈ আহিব। আপোনালোকে নিশ্চয় মন কৰিছে যে এই আমাৰ যেতিয়াই কেন্দ্ৰীয় নেতৃত্ব অসমলৈ আহে আমাৰ বাবে একোটা উপহাৰ লৈ আহে। আৰু বিজেপি চৰকাৰৰ কাম কাজ আৰু কংগ্ৰেছ চৰকাৰৰ কাম কাজৰ মাজত এটা বৃহৎ পাৰ্থক্য হ'ল, বিজেপি চৰকাৰে যি কাম হাতত লয় সেয়া নিৰ্ধাৰিত সময়ত শেষ কৰে। কংগ্ৰেছ চৰকাৰ আৰু বিজেপি চৰকাৰৰ এইটোৱেই আটাইতকৈ ডাঙৰ পাৰ্থক্য। আজি বহুতো বিৰোধী দলবিলাকে সমালোচনা কৰিছে যে সন্মুখত নিৰ্বাচন আছে কাৰণে কেন্দ্ৰীয় নেতৃত্বৰ সোঁত বৈছে অসমলৈ, কিন্তু কেন্দ্ৰীয় নেতৃত্ব যিমানেই অসমলৈ আহিছে প্ৰতিবাৰেই অসমবাসী কিবা নহয় কিবা এটা উপহাৰ লাভ কৰিছে। আৰু বিজেপি আৰু কংগ্ৰেছৰ চৰকাৰৰ পাৰ্থক্যৰ মই দুটামান আপোনালোকক উদাহৰণ দিছো। উদাহৰণস্বৰূপে আমাৰ মাননীয় গৃহমন্ত্ৰী ডাঙৰীয়া অমিত শাহ ডাঙৰীয়াই 2021 চনত বটদ্ৰৱা প্ৰকল্পৰ আধাৰশিলা ৰাখিছিল আৰু তেখেতে 2025 চনত সেই বটদ্ৰৱা প্ৰকল্পৰ সম্পূৰ্ণ হোৱাৰ পিছত তাৰ শুভ উদ্বোধন কৰিছে। ইয়াৰ আগতে যদি আমি ইতিহাস চাওঁ, ডিব্ৰুগড়ৰ লেপেটকাটাৰ গ্যাস ক্ৰেকাৰ প্ৰকল্পৰ কথা কওক, ডিব্ৰুগড়ৰ বগীবিল প্ৰকল্পৰ কথা কওক, শৰাইঘাটৰ দ্বিতীয় দলঙৰ কথা কওক, এইবোৰ প্ৰকল্প কংগ্ৰেছৰ দিনত কেৱল আধাৰশিলাটো কৰে আৰু অতি লেহেমীয়া গতিত তাৰ কাম হয়। ফলত প্ৰকল্প ব্যয় বাঢ়ে আৰু এই কামবোৰ এটা অনিশ্চিতিৰ ফালে গুচি যায়। এনেকুৱা বহুত প্ৰকল্পও আছে অসমত যিবোৰ কংগ্ৰেছৰ দিনত আৰম্ভ কৰিছিল কিন্তু সম্পূৰ্ণ কৰিব পৰা নাছিল, কাম বন্ধ হৈ গৈছিল। সেইবোৰ আকৌ বিজেপি চৰকাৰ, মাননীয় মোদী ডাঙৰীয়াৰ নেতৃত্বৰ বিজেপি চৰকাৰে সেই প্ৰকল্পসমূহৰ কাম সম্পূৰ্ণ কৰিছে। গতিকে কংগ্ৰেছে কেৱল ভাষণ দিয়ে, আলোচনা কৰে, তেওঁলোকে প্ৰকল্পৰ শিলান্যাস কৰে, কিন্তু সেই প্ৰকল্পবোৰ সম্পূৰ্ণ কৰাত তেওঁলোকে মনোনিৱেশ নকৰে। আৰু বিজেপি আৰু কংগ্ৰেছৰ এইটোৱে বৃহৎ পাৰ্থক্য। আমাৰ কেইটামান আৰু অভিলেখী প্ৰকল্প এইকেইদিনতে উন্মোচন হ'ব। তাৰ ভিতৰত উল্লেখযোগ্য হ'ল 6 লেনযুক্ত গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী দলং। অহা 14 ফেব্ৰুৱাৰীত এই দলঙৰ শুভ উদ্বোধন হ'ব। আমি আশা কৰিছো ইয়াৰ যোগেদি আমাৰ গুৱাহাটী মহানগৰীৰ লগত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ ৰাইজৰ যাতায়াত ব্যৱস্থা সুচল হ'ব। এই সময়ছোৱাত আমাৰ চৰকাৰে ইতিমধ্যে যিসমূহ শিলান্যাস আৰম্ভ কৰিছে সেইবোৰ নিৰ্ধাৰিত সময়ত সম্পূৰ্ণ কৰিব বুলি সংকল্প লৈ আগবাঢ়িছে। গতিকে সততে বিৰোধীয়ে যি সমালোচনা কৰি থাকে, আমি তাৰ প্ৰত্যুত্তৰত এই কথাটোৱে ক'ব খুজিছো যে কথা আৰু কামৰ সামঞ্জস্য ৰাখি চলে বিজেপি চৰকাৰে। সেইকাৰণে আমি সময়মতে সকলোবোৰ প্ৰকল্প সময়মতে সম্পূৰ্ণ, ইভুন কিছুমান প্ৰকল্প আমি সময়তকৈ আগত শেষ কৰিছো। উদাহৰণস্বৰূপে গুৱাহাটীৰ কেইবাখনো ফ্লাইঅভাৰ, গুৱাহাটীৰ ছুপাৰ মাৰ্কেটত থকা যিখন ফ্লাইঅভাৰ সেইখন নিৰ্ধাৰিত সময়তকৈ আগত শেষ হৈছে। আৰু গুৱাহাটীত আন যিবোৰ ফ্লাইঅভাৰৰ কাম চলিছে সকলোবোৰ ফ্লাইঅভাৰ নিৰ্ধাৰিত সময়তে শেষ হৈছে। গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী দলঙৰ কামো নিৰ্ধাৰিত সময় 22 মাহৰ ভিতৰতে সম্পূৰ্ণ হ'বলৈ গৈছে। অথচ
শৰাইঘাটৰ দলংখন 1.4 কিলোমিটাৰ দৈৰ্ঘ্যৰ শৰাইঘাটৰ দ্বিতীয় দলংখন 2004 চনত কাম আৰম্ভ কৰি 2017 চনত প্ৰায় 13 বছৰৰ মূৰতহে সেইখন সম্পূৰ্ণ হৈছিল। সেয়াও বিজেপি চৰকাৰ ক্ষমতালৈ অহাৰ পিছতহে তাৰ কাম ত্বৰান্বিত কৰিবলগীয়া হৈছিল। গতিকে বিৰোধী পক্ষই সততে যি অভিযোগ কৰি থাকে যে অসমলৈ কেৱল নিৰ্বাচনী উদ্দেশ্য লৈ কেন্দ্ৰীয় নেতৃবৰ্গ, কেন্দ্ৰৰ প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী আহি থাকে, সেয়া একেবাৰে এক ভ্ৰান্ত ধাৰণা। তথ্যই প্ৰমাণ কৰে যে যিমানবাৰে আমাৰ কেন্দ্ৰীয় নেতৃত্ব অসম ভ্ৰমণ কৰিছে, অসমবাসীৰ বাবে একোটি একোটি ডাঙৰ উপহাৰ লৈ আহিছে। আৰু যোৱা সময়ছোৱাত 2014 চনৰ পৰা এই 2026 চনৰ এই সময়ছোৱাৰ ভিতৰত অসমে কেতিয়াও কল্পনা কৰিব নোৱাৰা কেইবাটাও অভিলেখী প্ৰকল্প লাভ কৰিবলৈ সক্ষম হৈছে। অথচ এইখন অসমতে এসময়ত এখন দলঙৰ কাৰণে আন্দোলন কৰিবলগীয়া হৈছিল, এটা ৰিফাইনাৰীৰ কাৰণে আন্দোলন কৰিবলগীয়া হৈছিল। এইখিনিকে অৱগত কৰিবলৈ আমি আপোনালোকক আমন্ত্ৰণ জনাইছিলো। ধন্যবাদ।